শ্রমিকৰ খালী পদ পূৰণ কৰ উপকৰ্মচাৰী পদ উন্নতি কৰ শ্রমিকৰ বিভিন্ন বিভাগৰ পদ উন্নতি দিয়ক বাগিচাৰ চিকিৎসালয়ৰ ব্যৱস্থা উন্নত কৰ অভিযোগ আছে এইবিলাক অভিযোগ আজি বহুত দিন হ'ল মানে আমি কৰ্তৃপক্ষক বহুতবাৰ আবেদন নিবেদন জনাইছোঁ কিন্তু তেওঁলোকে অৱহেলিত তেওঁলোকে আমাৰ এই দাবীসমূহ পূৰণ কৰাত মানে তেওঁলোক সাৰ্থক হোৱা নাই তো তাৰ পৰিপ্ৰেক্ষিতত আজি আমি অসম চাহ মজদুৰ সংঘই আমি বাগিচাই আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আমাৰ দাবী বহুত আছে যিবিলাক আমাৰ 2023 আৰু 24 বৰ্ষত যিবিলাক শ্ৰমিকবিলাক অৱসৰ হ'ল তেওঁলোকৰ বহুতে মানে যিটো গ্ৰেজুৱেটি বুলি কওঁ আমি ভাত্তা এতিয়ালৈকে আদায় পোৱা নাই সেইটোৱে এক আমাৰ দাবী আছে দ্বিতীয়তে আমাৰ যিবিলাক আৱাস গৃহ আছে শ্ৰমিক কোৱাৰ্টাৰবিলাক সেইবিলাকত একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে সেইবিলাক মেৰামতি কৰিবলৈও কোম্পানীয়ে অক্ষম হৈছে তাৰপিছত আমাৰ যিটো অনাময় আমাৰ লেট্ৰিন বাথৰুম যিবিলাক আছে লেট্ৰিন বাথৰুমবিলাকৰ অৱস্থাও বহুত জৰাজীৰ্ণ সেইবিলাকো আমি মেৰামতি কৰিবলৈ কৰ্তৃপক্ষক আমি আবেদন নিবেদন জনাইছোঁ ইয়াৰ এই ক্ষেত্ৰতো তেওঁলোক আমাক আওকাণ কৰিছে তেওঁলোক অক্ষম হৈছে বুলি আমি ধৰি লৈছোঁ তাৰপিছত যিবিলাক আমাৰ শ্ৰমিকসকল আছিলে অৱসৰ হ'ল সেইবিলাক পদবিলাক খালী হৈ আছে সেইবিলাক পদসমূহ আমি পূৰণ কৰিবলৈ আমি মালিক কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ সেইবিলাক কৰে তাৰপিছত যিবিলাক উপকৰ্মচাৰী আছে উপকৰ্মচাৰী আজি বহুত দিন হ'ল 3টা গ্ৰেড আছে 3rd গ্ৰেডতে কাম কৰি আছে তেওঁলোকৰো পদোন্নতি হোৱা নাই এই ক্ষেত্ৰতো আমি দাবী জনাইছোঁ তাৰপিছত আমাৰ বাগিচাৰ যিটো চিকিৎসা ব্যৱস্থা যেনেধৰণে মানে উন্নত মানদণ্ডৰ হ'ব লাগিছিলে তেনেকুৱা হোৱা নাই আৰু এতিয়া প্ৰায়ভাগ আমি দেখোঁ যদি কোনোবা মানে ৰোগী এজন মানে ৰোগী যদি হৈছে তেওঁ যদি উচ্চ চিকিৎসাৰ কাৰণে যদি বাহিৰলৈ পঠিওৱা হয় বেলেগ মেডিকেলত তেতিয়া টকা পইচাৰ সংকটত আমি পৰোঁ সেই ক্ষেত্ৰতো মানে মালিক পক্ষই আমাক সহায় কৰাত অলপ ব্যৰ্থ হৈছে সেইকাৰণে এইটো এটা আমাৰ দাবী যে আমাক এইবিলাক সুবিধা আমি অনাগত দিনত আমি বাগিচা বন্ধ কৰাৰ মানে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হওঁ আমাৰ কোম্পানীৰ পৰা যিখিনি আমি পাবলগীয়া বস্তুবিলাক সেইখিনি আমি একোৱে নাপাওঁ সেইকাৰণে আজি আমি ধাৰণা দিবলৈ ওলাইছোঁ আমাৰ ঘৰ মেৰামতি নহয় সময়ত লেট্ৰিন বাথৰুম একো মেৰামতি নহয় আজি বতাহত উৰি যোৱা দিন উৰাই গ'ল ঘৰৰ পৰা সেইটো আজিলৈকে বনাই দিয়া নাই 2 বছৰ হৈ গ'ল ৰিপৰ্ট দিলে মানে পিছত লিখিত হয় কিন্তু বনাবলৈ কোনো নাযায় আৰু যিখিনি আমাৰ চেণ্ডেল ছাতি যিখিনি আমাৰ পাবলগীয়া বস্তুখিনি আমি সময়মতে একোৱে নাপাওঁ কি নাম ফেক্টৰীৰ নাম কি বাগিচা বাগানতো আমি কাম কৰিবলৈ আজিকালি বহুত কষ্ট পাওঁ বাগান বহুত জংঘল হৈ যায় চাহ গছতকৈ ওপৰলৈকে জংঘল হৈ থাকে তাৰপিছত সাপ ডাঙৰ এতিয়া বহুত বেছি ওলাইছে আমি সেইবোৰ কষ্ট পাওঁ মানে আমাক খালি কোম্পানী কামহে কৰি নাই পোৱা আগত কোম্পানীত হস্পিটেলৰ যিখিনি লাগে ইয়াত নোৱাৰিলে য'তো পঠাই দিয়ে ভাল চিকিৎসা দি আছিলে কিন্তু এতিয়া আমি সেইবিলাকো নাপাওঁ পইচা পাতি নাপাওঁ ডিব্ৰুগড় মেডিকেল কলেজ পঠাই দিয়ে তাৰপিছত আৰু ক'তো পঠাই দিয়ে কিন্তু পইচা নহ'লেতো একো নহয় আজিকালি আমি সেইখিনি সুবিধাও নাপাওঁ